Good evening students, welcome to another one video tutorial class of two-dimensional array. আৰু আজি আমি two-dimensional array লগাই পেলাই এটা program এটা কৰিম। Program to very simple হ'বগে। আমি আমাৰ কালি ক্লাছত আমি ডিসকাস কৰিছিলো যে two-dimensional array কেনেকৈ declare কৰে, how to declare a two-dimensional array and how to initialize the value and also how to print the data from the array. আমি গম পাইছিলো যে two-dimensional array যেটো view হয় হেতু আমাৰ matrix ফৰ্মত আমাৰ ডেটাবোৰ ষ্ট'ৰ কৰে, means tabular ফৰ্মত। So সায়েন্সৰ ষ্টুডেন্টছে আমি যেটো আজি প্ৰগ্ৰাম কৰিম, সায়েন্সৰ ষ্টুডেন্টছে মেট্ৰিক্সৰ অংকবোৰ পাই আহিছা। That is sum of two matrix. Okay, sum of two matrix. Sum of two matrix. That means আমাৰ এনেকে দুটা টেবুল থাকিব আৰু দুটা টেবুলত আমাৰ ডেটা যিবোৰ থাকিব হেকেটা দুটাৰ মাজত এড হ'বগে, সাম হ'বগে। And if I am not wrong, তোমালোকৰ sum of two matrix first yearত মেমে তোমালোকক শিকাইছেও। So আমি আকৌ হেতু প্ৰগ্ৰামে কৰিব গৈ আছো, the sum of two matrix. Okay, so sum of two matrix to কেনেকৈ কৰে। So আমাৰ কি হ'ব, আমাৰ ওচৰত দুটা matrix থাকিব, say A means tables থাকিব, say আমাৰ ওচৰত তিনটা row আছে আৰু তিনটা column আছে। Alright, then also we have another one matrix, say B, আমাৰ দুটা matrix লাগিব যেহেতু sum হ'ব, so দুটা matrix লাগিব। B equals to আমাৰ same এনেকে দুটা row আছে, sorry তিনটা row আছে আৰু তিনটা column আছে। Alright, so আমাৰ ডেটাবোৰ আমাৰ ইয়াত থাকিব। For example, say ইয়াত আছে আমাৰ 10, then say 2, 3, 5, 4, 1 and say 7, 9 and say 8, and similarly ইয়াতো আমাৰ কিছুমান ডেটা আছেগে, say 11, 5, 6, 2, 4, 8 and 7, 3, 1. So আমাৰ এটা কি হ'ব, আমাৰ sum of two matrix হৈ আছে। Okay, so এটো হৈ গ'ল আমাৰ দুটা matrix। So ইয়াত থকা যেটো values বোৰ আছে হে values বোৰ এড হ'ব। এটা এডিশন তো কেনেকৈ হয়, sum of two matrixৰ যেটো ৰুলৰ মতে আমাৰ sum হ'ব the first cell, এই যেটো matrixৰ first cell তো আছে, মানে ইয়াত যেটো ডেটা আছে এই ডেটাটো গৈ পেলাই এড হ'বগে আমাৰ ইয়াৰ লগত, b ৰ first data to লগত, that is 10 plus 11. Then again 2 will get add with 5, and again similarly 3 will get add with 6. So first matrix first data will get add with the second matrix first data, then again first matrix second data will get add with the second matrix second data, আৰু এনেকে আমাৰ addition to গৈ থাকিব। ইয়াৰ লগত 1 2 হ'ব 8 ৰ লগত, 7 হ'ব 7 ৰ লগত, 9 হ'ব 3 ৰ লগত, 8 হ'বগে 1 ৰ লগত। So in this way আমাৰ addition to হ'বগে। now যেটো আমি ডেটা পাম, okay, যেটো ডেটা পাম সেই ডেটাটো আমি ষ্ট'ৰ কৰিব লাগিব, নহলে আমি ক'ত পাম। যেনেকৈ ফৰ এক্সাম্পল আগতে আমি sum of two numbers কৰিলে আমাৰ যদি দুটা ভেৰিয়েবলছ থাকে, সে এৰ ভ্যালু আছে 10, দেন b ইকুৱেলছ টু আছেগে 5। সো এই দুটা এড হোৱাৰ পিছত মানে a plus b এড হোৱাৰ পিছত আমি কি কৰোঁ, আমি আৰু এটা ভেৰিয়েবল লওঁ c, বা এনেকৈ sum বুলিও এটা লৈ ল'ব পাৰোঁ, সে sum sum, ৰাইট। সো সামত গৈ পেলাই আমাৰ a plus b এড হৈ পেলাই আমাৰ ডেটাটো গৈ ষ্ট'ৰ হৈছেগে, দ্যাট ইজ সামৰ ভ্যালু আমাৰ হৈ গ'লগে 15, ৰাইট। সো সিমিলাৰলি এতিয়া আমাৰ দুটা মেট্ৰিক্স এড হৈছেগে। সো এই দুটা মেট্ৰিক্স এড হোৱাৰ পিছত যেটো ডেটাবোৰ আমাৰ ষ্ট'ৰ হ'ব, ডেটাটো আমাৰ ষ্ট'ৰ কৰিব কাৰণে আমাৰ ওচৰত আৰু এটা মেট্ৰিক্স লাগিব। ফৰ এক্সাম্পল চা, আমাৰ ওচৰত আৰু এটা মেট্ৰিক্স আছে c, আৰু cত আমাৰ সেম তিনটা ৰো আছে আৰু তিনটা কলম আছে। সো এতিয়া a plus b যেতিয়া হৈছে, a ৰ ফাৰ্স্ট ইনডেক্সৰ ভ্যালুটো এড হৈছে b ৰ ফাৰ্স্ট ইনডেক্সৰ ভ্যালুটো, সো 10 plus 11 is 21। সো 21 গৈ পেলাই আমাৰ c ৰ
ফাৰ্ষ্ট চেলটোত গৈ পেলাই ষ্ট'ৰ কৰি দিমগৈ আমি 21 then again 2 plus 5 is 7 7 আমাৰ ইয়াত আহিব 3 plus 6 is 9 9 আমাৰ ইয়াত আহিব 5 plus 2 again 7 4 plus 4 8 1 plus 8 9 7 plus 7 14 9 plus 3 11 then 8 plus 1 9 so our final jitu sum ulaise amar etu ulaise ge right that is sum of two matrix result is this one okay so yat amar eta condition eta ami fulfill koribo lagibo the condition is for sum of two matrix to do the sum of two matrix first matrix row and column size aru second matrix or row and column size same hobo lagibo দুটাৰে same hobo lagibo that means jodi amar first matrix size ase 2/3 okay then amar second matrix jitu ami b lom taru size 2/3 hobo lagibo otherwise amar sum of two matrix to nohoboge ঠিক আছে so আমি এনেকা condition এটাও দি দিম আমাৰ প্ৰগ্ৰামত আমি চেক কৰিম যে row আৰু column size এনেকে same হৈছে নেকি আমাৰ second matrix লগত in case if the size are not same it will show us an error or it will show us that sum is not possible তেনেকেও কৰাব পাৰা বা মই তোমালোকক ডাইৰেক্ট সিম্পল কে এটা প্ৰগ্ৰাম কৰি দিম প্ৰগ্ৰামটোত মই ডাইৰেক্ট এনেকে 2/3 বা 3/3 এনেকা সাইজ লৈ লম values bur insert korim first matrix ot then second matrix ot ami values bur insert korim and after that seed goi pla ami store kori dibge so yar jeto algorithm to bahut easy hoy ma tumalogo algorithm to kori dekhai dim ami direct program to koru program to korile tumalogo subida hobo so dev sheet moi koribo goi asu so let's start the program with the header file hash include iostream.h then using namespace std then int main and after that we need two matrix so first matrix mo lolusu a jar size mo di disu se 2 columns row size 2 and column size 3 similarly amar arota matrix lagibo b taru amar row size aru column size to same lobo lagibo and after that I and j index to karone amar lagibo I j etia amar a karono kam koribo aru b index o karono kam koribo ami just etu renew kori pla ko use kori lomge then amar aru eta matrix dorkar hobo that is c jar size hobo 2 eke same aru 3 ঠিক আছে so c t amar ki koribo a plus b hoi pla amar value to mane sum to goi pla add korimge all right so let's start the program we will print a message for the user enter values in say first matrix okay enter values in first matrix semicolon then for loop lagabo lagibo kali moi tumaloko formula to disilu ki koribo lagibo I equals to 0 ami initialize koribo lagibo aru I to amar less than the row size that is 2 then I to amar increment hoi goi thakibo then bitor ito amar outer loop hoy bitor amar aru eta for loop lagibo that is j equals to 0 semicolon j will hold less than the column size that is 3 then semicolon again j plus plus increment hoi goi thakibo and after that yat moi c in kori dim amar first matrix of values bur amar homaboge array 8 so array I then j and then semicolon so yat amar first insertion to hoi golge after that again I will print a message cout enter values for second enter values in second
matrix. So call again semicolon. Again we will use the for loop. Ete amar I aru j value di pelai ami a already data bu store koriye dilu. So ami ete ako I aru j value to use korim mane reuse korim I value ami ako 0 kori dimge. ঠিক আছে আৰু I to আমাৰ less than the row size for the b b কিমান row size 2 হয় then I to আমাৰ আকৌ increment হ'বগে and then again inner loop লাগিব for j equals to 0 semicolon j less than the column size that is 3 and then j to আমাৰ increment হৈ গৈ থাকিব and after that scene হ'ব এবাৰ আমাৰ scene to আমি second matrix ত কৰি আছো so b I and j hoboge semicolon okay so yar loke amar etia hoy gol right so etia amar ki hobo lage sum hobo lage duta matrix or majot so tar karone ami ki koribo lagibo ami soa duta matrix or majot sum koribo karone so for example amar ebar array lo lisulu 2 into 3 মানে আমার দুটা রো থাকিব দুটা রো আৰু তিনটা কলম লৈছিলো আমি সো 1 and 2 this is the array A and this is array B 1 and 2 so index bur ki asle amar index bur amar data bur yat asle amar 0 0 right then 0 1 and then 0 2 similarly etu amar 0 etu 1 so ifalo amar 0 0 1 go ase so yat 0 0 0 1 0 2 and here will be 1 0 1 1 and 1 2 right the indexes for the array similarly b karno amar ifalo 0 1 and 2 আর এফালে 0 and 1 so ইয়ার memory হৈ গল 0 0 then this is 0 1 and this is 0 2 this is 1 0 1 1 and then 1 2 the index so এতিয়া আমাৰ add হ'ব লাগে right sum হ'ব লাগে মই কি কৈছিলো sum to কি হয় the first memory of the first array plus first memory of the second matrix right first matrix or prothom cell to plus second matrix or prothom cell to add hobo so yat mane amar ki add hoise ge a 0 0 right a 0 0 kar logot add hoise b 0 0 logot goi pla add hoise ar eto amar store kor hobo lage store o amar hobo lagibo c jitu ami array loisu tar 0 0 goi pla amar store hobo lage so c o amar hobo lagibo 0 0 এনেকে হ'ব লাগিব the formula c00 আমাৰ a00 যেটো ডেটা হেতু গপলা এড হ'ব b00 থকা ডেটাটো লগত আৰু এড হোৱাৰ পিছত হেতু আমাৰ ষ্টৰ হৈ যাবগে c00 সো ইয়াত আমাৰ কি হ'ব আমি সবৰে আমি কি কৰিব লাগিব একেন i আৰু j লুপিং লৈ প্লাই আমি কৰি যাব পাৰিম মানে তোমার মানে আকৌ বারে বারে এটু ইনডেক্স বু লিখিবলৈ কোনো দৰকাৰ নাই আমি i আৰু j ভ্যালু আমি সেট কৰি দিমগে i আৰু j ভ্যালু তোমাৰ b j a আৰু b ৰ কাৰণে ইনডেক্সৰ কাম কৰিব লগতে c ৰ ইনডেক্সৰ কামটো কৰিব মই ফৰ্মুলাটো লিখি দিছো ইয়াত মই কি কৰিম for I equals to মই ভ্যালুটো লৈ লৈছো 0 কাৰণ সবৰে 0 ৰ পৰা আৰম্ভ হ'ব I will less than 2 that is the row size then I plus plus eto ami c karone c matrix ot mane store korim okay then outer loop inner loop lagibo for j equals to 0 then j less than the column size 3 and j plus plus hoboge all right so after this c I j all right cij so eta cij er starting value to kiman 0 0 so a I and j plus b I j semicolon so ekdom simple asala formula to ki korisu নিজে এবাৰ সালা গম পাই যাবা সো কি হৈছে for I equals to 0 I equals to I less than 2
এণ্ড আই প্লাছ প্লাছ মানে আই ভেলু 0 আছিলে চ' কণ্ডিশ্যনটো ট্ৰু হৈছে ট্ৰু হোৱাৰ লগে লগে ভিতৰত সোমাব আই ভেলু আমাৰ হৈ আছেগৈ 0 অ'কে আই ভেলু হৈ আছেগৈ আমাৰ 0 এতিয়া ইয়াত যেতিয়া লুপিংটো এক্সিকিউট হৈছে ইয়াত আমাৰ জে ভেলু কিমান হৈ গ'ল জে ভেলু হৈ গ'লগৈ আমাৰ 0 ৰাইট চ' ইয়াত এতিয়া চি আই জে মানে কিমান 0 0 ইকুৱেলছ টু এ আই জে মানে কিমান এ 0 0 প্লাছ বি 0 0 থকা ডেটাটো আমাৰ ষ্ট'ৰ কৰিব চ' মানে চৰি এড কৰিব কৰি পেলাই আমাৰ ক'ত ষ্ট'ৰ কৰিলে চি 0 0 গৈ পেলাই ষ্ট'ৰ কৰি দিলে চ' এইটো আছিলে আমাৰ ইনাৰ লুপটোতো আমাৰ শেষ হোৱা নাছিলে এণ্ড হোৱা নাছিলে চ' ইয়াতে ঘূৰিব ইয়াত ঘূৰাৰ পিছতে জে ভেলু ইনক্ৰিমেণ্ট হৈ পেলাই হৈ যাবগৈ 1 ৰাইট চ' জে ভেলু ইনক্ৰিমেণ্ট হোৱাৰ পিছত 1 যেতিয়া হৈ গ'ল আই ভেলুটো আমাৰ 0ই থাকিলে চ' ইয়াত এতিয়া C01ত কাৰ ভেলু এড হ'ব A01ত থকা ভেলুটো প্লাছ B01ত থকা ভেলুটো এড হ'বগৈ মানে A01ত থকা ডেটাটো B01ত থকা ডেটা দুটা এড হ'ব এড হোৱাৰ পিছত C01ত গৈ পেলাই আমাৰ এড হৈ যাবগৈ চ' that is the formula এইটোৱে ফৰ্মুলা একদম উজু হয় দেন এগেইন তুমি চোৱা আকৌ লুপিংটো ঘূৰিব ইয়াতে জে ভেলু হৈ যাব 2 চ' মানে C02ত আমাৰ A02ৰ ভেলুটো আৰু B02ৰ ভেলু দুটা এড হ'ব এড হোৱাৰ পিছত C02ত গৈ পেলাই ষ্ট'ৰ হ'ব দেন যেতিয়া জেটো আমাৰ 3 হৈ যাব 3 হোৱাৰ লগে লগে কণ্ডিশ্যন ফল্ছ হৈ যাবগৈ ফল্ছ হোৱাৰ লগে লগে আউটাৰ লুপলৈ আহিব আউটাৰ লুপত গৈ পেলাই আই ভেলু হৈ যাবগৈ আমাৰ 1 আই ভেলু 1 হোৱাৰ লগে লগে আকৌ ভিতৰত সোমাব ভিতৰত সোমাৰ পিছত আকৌ নতুনকৈ আকৌ ষ্টাৰ্ট কৰিছোঁ লুপিংটো জে ভেলু আমাৰ আকৌ কৰি দিবগৈ 0 চ' মানে এবাৰ আই ভেলু আমাৰ হৈ যাবগৈ 1 লুপিংটো আকৌ ৰিপিট হৈছে চ' জে ভেলুটো হৈ যাবগৈ আমাৰ এবাৰ 0 মানে এবাৰ C10ত আমাৰ A10 ডেটা আৰু B10 ডেটাটো আমি ষ্ট'ৰ কৰিছোঁ C10 মিনছ দিছ ওৱান C10ত আমাৰ A10 মানে ইয়াত A10ৰ ডেটাটো আৰু B10 ডেটাটো আমি এড কৰিছোঁ এড কৰি পেলাই Cত ষ্ট'ৰ কৰি দিছোঁ Cত ইয়াত ষ্ট'ৰ কৰিছোঁ সিমিলাৰলি আকৌ ইয়াত ষ্ট'ৰ হ'ব দেন ইয়াত ষ্ট'ৰ হ'ব আমাৰ ষ্ট'ৰিংটো তেনেকৈ কৰিছোঁ দেই ফাৰ্ষ্ট ৰত ইয়াত প্ৰথমে ষ্ট'ৰ কৰিছোঁ দেন ইয়াত ষ্ট'ৰ কৰিছোঁ দেন ইয়াত দেন এগেইন দিছ ওৱান দেন এগেইন দিছ ওৱান ঠিক আছে চাম কৰিছোঁ এইটো চেল এড কৰি চাম ওলাইছে যিটো চামটো ওলাইছে এইটো আমি বিৰ প্ৰথম চেলটোত গৈ এড কৰিলোঁ দেন চিৰ প্ৰথম চেলটোত এড কৰিলোঁ দেন বিৰ এইটো আৰু এৰ এইটো এড হৈছে এড হোৱাৰ পিছত ইয়াত ষ্ট'ৰ হৈছে দেন অন চ' অন চ' লুপিংটো সেইটো একদম উজু হয় ঠিক আছে তোমালোকে এতিয়া মই কি কৰিব পাৰোঁ মই প্ৰিণ্ট কৰি পেলাই দেখাই দিব পাৰোঁ ফাৰ্ষ্ট মেট্ৰিক্সত কিমান ডেটা আছিলে ছেকেণ্ড মেট্ৰিক্সত কিমান ডেটা আছিলে আৰু আমাৰ ফাইনেল চামত কিমান ডেটাটো ওলালে চ' তাৰ কাৰণে মই লুপিংটো এবাৰ কপি কৰি লৈছোঁ মই বাৰে বাৰে এইটো লিখি নাথাকোঁ তোমালোকক আউট কৰিবলৈও মই দেখাইছিলোঁ চ' ইয়াত মই প্ৰিণ্ট কৰিলোঁ আই ভেলু জে ভেলুটো ছেইম থাকিব এবাৰ খালি C ৰ ঠাইত আমাৰ হৈ যাবগৈ C আউট এইটো মই এৰে মেট্ৰিক্সৰ ডেটাবোৰ ষ্ট'ৰ কৰি দেখাম মানে আউটপুটত দেখাম আউট কৰা সময়ত মই কৈছিলোঁ কেছকেডিং কৰি ইয়াত ডাবল কোটেশ্যন দি এটা স্পেচ দি দিবা আৰু আউট ইনাৰ লুপৰ বাহিৰত ৰাইট ইনাৰ লুপৰ বাহিৰত আমি আহি গ'লোঁ দেই এইটো ইনাৰ লুপ ইয়াতে শেষ হৈ গ'ল ইনাৰ লুপৰ বাহিৰত মানে ইয়াত এইটো এটা আউটৰ লুপৰ কাৰণে ইয়াত মই কি কৰিছিলোঁ চি আউট এটা নিউ লাইন দিবলৈ মানে বেকশ্লেছ এন অৰ এণ্ডেল লিখিব পাৰোঁ অলৰাইট চ' আমাৰ ইয়াত কি হৈ যাব এতিয়া ফাৰ্ষ্ট মেট্ৰিক্সৰ যিবোৰ ডেটা আছে আমাৰ মেট্ৰিক্স ফৰ্মতে শ্ব' কৰি দেখাই দিবগৈ ঠিক আছে চ' ফাৰ্ষ্ট আউটপুট আহিলে গম পাই যাবা দেন এইটো কপি কৰি পেলাই মই আকৌ পেষ্ট কৰি দিছোঁগৈ পেষ্ট কৰাৰ পিছত এইবাৰ আমি অ'কে ইয়াত তুমি এটা মেছেজ এটা প্ৰিণ্ট কৰিব পাৰা চি আউট এলিমেণ্টছ ইন ফাৰ্ষ্ট মেট্ৰিক্স ইকুৱেল টু দি বেকশ্লেছ এন এটা দি দিছোঁ তেতিয়া তলত আমাৰ শ্ব' কৰি দিবগৈ দেন ফাৰ্ষ্ট মেট্ৰিক্সৰ ডেটাবোৰ আমাৰ শ্ব' কৰিলে দেন এগেইন কপি কৰি লৈছোঁ আফটাৰ দিছ এলিমেণ্টছ ইন ছেকেণ্ড মেট্ৰিক্স কৰিছোঁ এলিমেণ্টছ ইন ছেকেণ্ড মেট্ৰিক্স কৰি পেলাই আমাৰ ছেকেণ্ড মেট্ৰিক্সটো ইয়াত শ্ব' কৰিব এইটো হৈ যাবগৈ আমাৰ বি বাকী চব ছেইম থাকিব এণ্ড আফটাৰ দেট again one more message I will print sum of the two
sum of the two matrices equal to backslash n দি পেলাই কপি কৰিম আমাৰ sum ক'ত সোমাই আছে কে c সোমাই আছে সো c 0 0 0 1 0 2 then handle হ'ব end হয় c 1 0 1 1 1 2 elements বোৰ আমাক show কৰিব and that's it our program to yate after print hoy gol sum show kori dile after that we all we need is to yat amar eta bracket eta thaki goise and after that all we need to end the program return 0 semicolon that's it now let's save the file ebar brief kori dekhai disu right so let's save the file sum of two matrices then save now let's execute the file compile okay yat ma dot h di disu okay execute compile okay error 0 warning 0 right so let's run the file tar agote moi magnifier to on kori lo execute run so yat amar run hoy gol file to now let's give the data in the first matrix 1 2 3 oh sorry 1 2 3 then say 6 5 4 ebor hoy gol amar first matrix of data bor second matrix of say 4 5 6 3 2 1 ebor hoy gol amar second matrix or values bur so yar pisot amar matrix first matrix ot ki data humaise matrix form ot show koribo second matrix ot ki data humaise hebur amar matrix form ot show koribo aru third matrix ot ki data humaise hebur amar last ot show kori diboge so let's check elements in first matrix 1 2 3 6 5 4 elements in second matrix 4 5 6 3 2 1 sum of the two matrix 1 plus 4 5 5 plus 2 7 3 plus 6 9 then 6 plus 3 9 5 plus 2 7 4 plus 5 9 oh sorry 4 plus 1 9 all right so tumar data bur so enege mane documentation to so bhal hobo lagibo tumaloke output screen keneka ene kori dile nohoy olop documentation presentation bur olop dhunia hole he tetia program to sayo bhal lage ঠিক আছে আউটপুট তো তোমালোক তেতে ধুনিয়াকে বুজি পাবা এটা সো কিমান ধুনিয়াকে ডকুমেন্টেশন তো হৈছে আমি এনেকে তাহাতৰ মাজত আমি তুমি যদি ইচ্ছা মানে এনেকে ম্যাট্ৰিক্সৰ টেবলও বনাই দিব পাৰা হেতু মই পাছত তোমালোক দেখাই দিম মানে কলমস বৰ্ডাৰ হেবোৰ বনাব পাৰা হেবোৰ মই পাছত দেখাই দিম হেবোৰৰ কাৰণে একোনো স্ট্ৰিংত তুমি জাস্ট খালি বাৰবোৰ ইউজ কৰিলে হৈ গলগে সো হেতু মই পাছত দেখাম এতিয়া মই কি দেখাম তোমাৰ মই যে কৈছিল এটা কন্ডিশন এটা সাব চেক কৰিব the whether the column size and row size bur same hoise na nahoy jodi nai hua teta man amar program to error dekhai dibo moi je koisil error no hoy mane sum is not possible program to tate end ho jabo so moi hetu tumaloke ete kori dekhaisu right so yat moi ki korim ami first matrix ot jeneke kori mane 1d matrix or kane jeneke koisilu size bur 100 loi lo so yato ami same size bur 100 loi lom second matrix oru size bur ami 100 lom and third matrix oru size bur ami 100 loi lom c to amar 100 lagiboi নহলে কেনেকে স্টোর হবো আর ইয়াতো আমার 100 লাগিব রাইট দেন আমার আর ভ্যালু লাগিব সে r1 c1 মানে row 1 c1 column 1 row 2 and column 2 এটু মই লৈ লৈছো এটু মানে কি হবগে r1 to আমার row size to amar decide koribo the row size of a first matrix that is A and R2 will decide the row size of the second matrix that is B sorry yeah that 100 lole actually bahut ho jaboge elements thik ase 10 ta lo 10 ta mane 100 ta elements humabo okay aru 100 lole to bahut dangor ho jaboge etu
এলিমেন্টস ইমান এলিমেন্টছৰ কোনো দৰকাৰ নাই আমাৰ সো এৰে সাইজ 10 এণ্ড ৰ সাইজ 10 মই কি কৈছিলো টোটাল এলিমেন্টস আমি কেনেকৈ ষ্ট'ৰ কৰিব পাৰিম মই কি বুলি কৈছিলো নাম্বাৰ অফ এলিমেন্টস ইয়াত এটা নাম্বাৰ অফ এলিমেন্টস কেনেকৈ আমি গম পাম যে maximum number of elements আমাৰ এই ফাৰ্স্ট মেট্ৰিক্সত কিমান হ'ব মই কালি ফৰ্মুলা কৈছিলো যে কি কৰিব লাগিব ৰ ইনটু কলম কৰি দিয়া means 10 into 10 মানে কিমান হৈ গলকে 100 that means this array this matrix A can store 100 elements similarly B can store 100 elements and C can store 100 elements হিসাবতে গম পোৱা গৈছে 10টা যদি কলমস থাকে 10টা যদি ৰ থাকে মানে 100টা আমি এলিমেন্ট তাত ষ্ট'ৰ কৰিব পাৰিম alright and R1 will decide the size for the row size for a first matrix R2 will decide the row size of second matrix so yad ami message eta likhim that cout enter row and column size for first matrix ঠিক আছে first matrix then bracket of max 100 বুলি দি দিছো মানে maximum আমি row size column size 100 100 দিব পাৰিম equal to then semicolon sin কৰি দিম আমাৰ row size r1 ত আমি store কৰিম cascading কৰি column size আমি c1 ত store কৰি দিম alright then again same হ'ব এবাৰ copy কৰিম paste enter row and column size for this time second matrix or karno maximum 100 aru sin hoboge amar r2 aru c2 all right so now ete ki hobo lage mo ki kosilu je row size or column size duta matrix or same hobo lagibo so mo condition eta dim je if r1 equal to r2 বুঝি পাইছা r1 or value or r2 value sorry yat equal nidu not equal din not equal to r2 and operator means duta condition amar duta condition dim yes duta condition true hobo lagibo tetia hai amar yat fulfill hoboge so yat di dim moi etia c1 not equals to c2 এতিয়া যদি ইকুয়াল নহয় তেতিয়া আমাৰ কন্ডিশনটো কি হৈ যাব ট্ৰু হৈ যাব ৰাইট কলম 1 ৰ ভ্যালু আৰু কলম 2 ৰ ভ্যালু আমাৰ ইকুয়াল নহল তেতিয়া আমাৰ এই কন্ডিশনটো ট্ৰু হ'ব আৰু ট্ৰু হলে কি হ'ব লাগে মানে r1 সাইজ আৰু ৰ 1 সাইজ মানে এ ফার্স্ট এৰেৰ ৰ সাইজটো আৰু সেকেন্ড এৰেৰ ৰ সাইজটো আমাৰ সেম নহয় সেই কাৰণে এটো ট্ৰু হল যদি সেম নহয় তেতিয়া হলে আমাৰ কি হ'ব অপাৰেশনটো হ'ব জানো অপাৰেশনটো নহয় মানে cout আমি দি দিম sum is not possible sum is not possible sorry equal dibole nalage double quotation sum is not possible aru amar program to tate end hobo lagege so yat mo likhi dim ge return 0 ঠিক আছে and then jodi mor etu condition true nohoy যদি এটো মোৰ কন্ডিশন ট্ৰু নহয় মানে ৰ সাইজ আৰু কলম সাইজ ৰ সাইজ কলম সাইজ অফ ফার্স্ট ম্যাট্রিক্স সেকেন্ড ম্যাট্রিক্স দুটাৰে সেম আছে সো যদি সেম হৈ আছে তেতিয়া হলে আমাৰ ইয়াত আহি যাবগে ইয়াত আহি প্লে এন্টাৰ দা ভ্যালুজ ফৰ ফার্স্ট ম্যাট্রিক্স হ'ব কিন্তু যদি এটো সেম নহয় তেতিয়া হলে আমাৰ প্ৰগ্ৰামটো ইয়াতে এন্ড হৈ যাবগে সো এটো মই আকৌ এবাৰ সেভ কৰি দিছো আৰু কম্পাইল কৰি তোমাক দেখাই দিছো run so আহি গল সো enter row and column size for first matrix so 2 amar row size column size 3 ami di disu magnifier roba use kori disu ge so 3 di disu 3 dia bisot enter maisu so amar first matrix or row size dilu 2 second matrix or row size dilu column size dilu 3 এতিয়া ফার্স্ট সেকেন্ড ম্যাট্রিক্সৰ আমি ৰ সাইজ দি দিও 3 আৰু আমাৰ সেকেন্ড ম্যাট্রিক্সৰ কলম সাইজ দি দিছো 2 সো দুটাটো ম্যাচ হোৱা নাই সো যদি ম্যাচ হোৱা নাই আমাৰ প্ৰগ্ৰামটো এন্ড হৈ যাব বিফৰ এন্ডিং ইট উইল প্ৰিন্ট দা মেসেজ sum is not possible program end হৈ গ'ল অলৰাইট
এগেইন মই আকৌ ৰান কৰি দিছোঁ সে 2 3 ৰাইট 2 4 ইয়াত আমাৰ কলমৰ সাইজটো মিলা নাই সো এটাটো মিলা নাই আমাৰ দুটা কন্ডিশনে হেৰি হ'ব লাগিব এটা মিলা নাই সো যদি এটা মিলা নাই আচ্ছা ইয়াত আমাৰ ফার্স্ট কন্ডিশন টু ট্রু হেৰি হৈছে ফলস হৈ গৈছে সেকেন্ড কন্ডিশন ট্রু হৈ গৈছে যদি দুটা কন্ডিশনে ট্রু হলেহে আমাৰ ট্রু হ'ব লাগে সো ইয়াত আমাৰ এন্ড অপাৰেটৰ নহয় ইয়াত আমাৰ অর অপাৰেটৰ হ'ব যিকোনো এটাও যদি আমাৰ ট্রু হৈ গৈছে তেতিয়া আমাৰ এক্সিকিউশনটো নহয়গে সো এটা এরর ওলাইছিলে এররটো আসলে কি আমার ইয়াত অর অপারেটর লাগিব ঠিক আছে সো অর অপারেটৰৰ মতে কি হ'বগে তেতিয়া रो সাইজ ধৰা মই দি দিছোগে 2 ঠিক আছে ম্যাগনিফায়াৰটো ইউজ কৰিছো অলৰাইট সো okay so here you can see first matrix or row size mo disu 2 then again column size mo di disu gese 3 sorry column size mo di disu 3 then second matrix or karone row size 2 but column size mo 4 di disu so etia ki hoboge soa amar or operator use korisu or operator mote mane ji kono etao jodi true hoy gol mane true this eto true hoa mane ki kunuba eta रो साइज বা কলম সাইজ ম্যাচ হয় না যদি এটো ট্রু হৈ গৈছে মানে আমাৰ দুটা ম্যাট্ৰিক্সৰ रो সাইজ সেম নহয় যদি এটো ম্যাচ হৈ গৈছে মানে আমাৰ দুটা ম্যাট্ৰিক্সৰ কলম সাইজটো সেম নহয় এটা যিকোনো এটা যদি ট্রু হৈছে মানে ধৰা আমাৰ रो সাইজটো মিলি আছে কিন্তু কলম সাইজটো ফলস মানে মিলা নাই মানে এটো ট্রু হৈ গল সো তেতেও তো আমাৰ সামটো পসিবল নহয় সো হেতু কাৰণে অর অপাৰেটৰৰ মতে যিকোনো এটা যদি ট্রু হৈ গল তেতে আমাৰ কন্ডিশনটো ফুলফিল হ'বগে সো आउटपुट to goal okay so ইয়াত সো আমাৰ रो সাইজ to same আসলে মানে এটো কন্ডিশন ফলস ঠিক আছে not match not equal কৈছে বাট ইকুয়াল হৈ যাবগে 2 into equal but second condition is true হৈ যাবগে that is 3 4 right so 3 4 true হোৱাৰ লগে লগে তো আমাৰ সাম ম্যাট্ৰিক্স নহয়গে sum is not possible বুলি আহিব sum is not possible মানে আমাৰ দুটাৰে रो and column size মিলিব লাগিব তেতিয়াহে আমাৰ এই কন্ডিশনটো ফলস হৈ যাব আৰু প্ৰগ্ৰামটো আগবাঢ়ি যাব সো ৰান কৰিছো আৰু এবাৰ 2 2 and 2 2 ইয়া দুটাই মিলি গল সো ম্যাট্ৰিক্স আগবাঢ়ি গৈছে ফাৰ্স্ট ম্যাট্ৰিক্সৰ ডেটাবোৰ দিব গৈছে 4 5 1 2 দেন সেকেন্ড ম্যাট্ৰিক্সৰ ডেটা দিব গৈছে 3 6 4 5 So first matrix 4 5 1 2 second matrix 3 6 4 5 sum of the matrix 7 11 5 11 that's it so ইয়াত কিছুমান চেঞ্জেস আৰু কৰিছিলো মই একটা আমাৰ চেঞ্জেস বোৰ লিখি লবা ইয়াত সো আমাৰ रो সাইজ আগৰবাৰ আছিল 2 আৰু 3 সো হেতু কাৰণে মই I less than 2 দিছিলো ইয়াত J less than 3 দিছিলো ৰাইট বাট এবাৰ আমাৰ रो সাইজ কলম সাইজ বোৰ আমাৰ R1 আৰু C1 ত থুমাই আছে আৰু R2 আৰু C2 থুমাই আছে দুটাৰে ভ্যালুজ বোৰ সেম হয় সো ইয়াত ফার্স্ট ম্যাট্ৰিক্সৰ रो সাইজ যেটো আসলে হেতু আসলে R1 ত সো I less than R1 যদি মই 2 মাৰো মানে I less than 2 যদি 3 মাৰো I less than 3 then J ভ্যালু কলমৰ সাইজ সো J less than C1 then C in হৈছে I যে এবোৰ তো সেম সেকেন্ড ম্যাট্ৰিক্সৰ কাৰণে সেম R2 সেকেন্ড ম্যাট্ৰিক্সৰ रो সাইজটো আসলে আমাৰ R2 second matrix or row size asle column size asle amar C2 so I less than R2 J less than C2 etia jetia input korisu input mane ki amar duta matrix sum jetia hoise sum hoi pla C I J 0 1 0 2 tat humaba lage so C er karone row size or column size to mo kunuba eta matrix or lolei hol karon duta matrix or size same aru C to amar he hisabe elements to humabo ঠিক আছে so R1 লব পাৰা R2 লব পাৰা C1 লব পাৰা C2 লব পাৰা ম্যাটাৰ নকৰে দুটাৰে কলম সাইজ रो সাইজ সেম হয় দেন প্ৰিন্ট কৰা সময়ত মই আকৌ R1 আৰু C1 তো দি দিছোগে তাৰপিছত ফাৰ্স্ট ম্যাট্ৰিক্সৰ ডেটাবোৰ প্ৰিন্ট কৰিছো বাকি এনেকে গম পাইছাই কি কৰিলো প্ৰিন্ট কৰা সময়ত আকৌ সামৰ ম্যাট্ৰিক্সটো প্ৰিন্ট কৰা সময়ত মই আকৌ R1 আৰু J1 ৰ সাইজটোৱে দিছো ইয়াত R2 দিব পাৰা J2 C2 দিব পাৰা
মেটাৰ নকৰে প্ৰগ্ৰেমটো ৰান হ'ব ঠিক আছে সো আই হোপ তোমালোকে এইটো প্ৰগ্ৰেম বুজি পাইছা তোমালোকে এইটো প্ৰগ্ৰেম ল্যাব কপিত তুলি ল'বা আৰু টাৰ্বোসি মতে তোমালোকে লিখিব পাৰা টাৰ্বোসি মতে তোমালোকে কি বুলি কয় খন io.h ল'ব পাৰা দেন ইনটমেন্টটো ল'বা ইয়াত কাৰণ মই ইয়াত চোৱা ৰিটাৰ্ণ 0 ইউজ কৰিছোঁ তোমালোকে void main যদি লোৱা এই প্ৰগ্ৰামটো এন্ড কৰিবৰ কাৰণে এটলিষ্ট exit 0 ফাংচনটো ল'ব লাগিব আৰু exit 0 ফাংচনৰ কাৰণে আমি আকৌ processor.h নহলে কি আসলে হেডাৰ ফাইলটো exit ফাংচনৰ কাৰণে হেতু আমি ল'ব লাগিব ঠিক আছে সো এনেকে ল'বা আৰু যদি void main সৰি ইন খন io.h যদি ইয়াত লিখিছা ইয়াত clear skin ফাংচন লিখিবা আৰু লাষ্টত get ফাংচন লিখিবা হেতু মানে আমাৰ টাৰ্বোসি মতে নহলে এইটো প্ৰগ্ৰামকে লিখি দিব পাৰা either you can write this program or তোমালোকে সিম্পল প্ৰগ্ৰামটো কৰিব পাৰা মানে ৰো সাইজ কলম সাইজ ডাইৰেক্ট দি দিয়া নো নিড অফ ম্যাচিং দা ৰো সাইজ কলম সাইজ এটো মই অলপ বেসিকে কৰি দিছোগে ইয়াত মানে একচুয়ালি এটোৱে মেথডটো ভাল হয় বাট তোমালোকে হেতু যদি ইজি পাইছা ডাইৰেক্ট কৰাটো হেতুও কৰিব পাৰা সো নেক্সট ক্লাস আমি আকৌ এটা প্ৰগ্ৰাম এটা কৰিম দ্যাট উইল বি দা মাল্টিপ্লিকেশন অফ টু ম্যাট্ৰিক্স ইয়াত যেনেকৈ আমি দুটা ম্যাট্ৰিক্স সাম কৰিছো আমি নেক্সট ক্লাছত মাল্টিপ্লিকেশন অফ টু ম্যাট্ৰিক্স কৰিম and for multiplication of two matrices তোমালোকে ফার্স্ট ইয়াৰত পাই আহিছা সো আই হোপ তোমালোকে হেতু মনত আছে যদি মনত নাই এবাৰ ৰিভিজন দি লবাগে মেমে কৰাইছিলে তোমালোকক সো টিল দেন বাই টেক কেয়ার এন্ড স্টে সেফ থ্যাংক ইউ